এটা মানে কোনটা কোনটা এই লাইন এই গটার এই যে পুরো গটার এটা থেকে যা আজি এটা কথা গম পাই আমি অত্যন্ত উৎফুল্লিত হৈ পৰিছোঁ। ঢিং ৰাজহ চক্ৰৰ পৰা 6টা স্থানত নটিচ আহিছে। ঘটনাটো হ'ল আমাৰ কুবাইকটা সত্ৰখন আমাক সম্পূৰ্ণৰূপে নিৰ্মূল কৰি দিব লাগে। কদমনিৰ কিছু অংশ বাকী আছে, বালি সত্ৰখন উদ্ধাৰ কৰিব লাগে। ভোমোৰাগুৰি অঞ্চলত আমাৰ হলগুৰি সত্ৰৰ অন্তৰ্গত ভোমোৰাগুৰি গাঁৱত এতিয়াও কিছু অংশত উচ্ছেদ চলাবলৈ বাকী আছে। গতিকে আমি অত্যন্ত সুখী। এই সকলো জেগা যদি আমাক খালী কৰি দিয়ে তেতিয়াহ'লে বটদ্ৰৱা সত্ৰখন জাকত জিলিকা সত্ৰ হ'ব। আৰু এইখিনিতেই আমি অসমৰ স্বনামধন্য মুখ্যমন্ত্ৰী ডাঙৰীয়াক, সাহসী মুখ্যমন্ত্ৰী ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। গুৰুজনাই যাতে তেখেতক শক্তি দিয়ে আৰু অসমক আগুৱাই লৈ যোৱাৰ আৰু অসমৰ পৰা সকলো স্থানত উচ্ছেদ কৰিব পৰা তেখেতক শক্তি দিয়ে। তাৰমানে বৰ্তমান যি মাটি বেদখল সি এটা বেমাৰত পৰিণত হৈছে। তাৰমানে এটা শ্ৰেণীয়ে মাটিৰ প্ৰতি যিটো লিপচা, য'তেই মুকলি মাটি দেখে ততেই আহি ৰাতিৰ ভিতৰতে বসবাস কৰি শ শ ঘৰ বনাই দিয়ে আৰু নিজে মাটিৰ মালিক হৈ পৰে। গতিকে এই চৰকাৰী মাটিত চৰকাৰে যেতিয়া উচ্ছেদৰ জাননী দিছে আমি নথৈ আনন্দিত হৈছোঁ। এইসকল চৰকাৰী মাটিত বহি থকা মানুহক উচ্ছেদ কৰিব লাগে। আৰু বালিসত্ৰৰ গেজিং ৰিজাৰ্ভত যি উচ্ছেদৰ নটিচ দিছে আৰু লহকৰ ঘাটত যি উচ্ছেদৰ নটিচ দিছে, গতিকে অতি সোনকালে তেওঁলোকক উচ্ছেদ কৰি এই মাটি বেদখল মুক্ত কৰিব লাগে। আমি অসম চৰকাৰ, বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ, তেখেতে যি কাৰ্য কৰি আছে এই উচ্ছেদ অভিযান, এই কাৰ্যৰ পৰা অসমৰ অস্তিত্ব ৰক্ষা কৰিব, জাতি বাতি ভেটি আমাক ৰক্ষা কৰিব, খিলঞ্জীয়াৰ যি অধিকাৰ তাক ৰক্ষা কৰিব। গতিকে এইটোত আমি পূৰ্ণ সমৰ্থন জনাইছোঁ আৰু সদায় সমৰ্থন থাকিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।